মই মঞ্চলৈ অহাৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰঙিয়া স্পৰ্শ হস্পিটেলৰ পৰিচালন সঞ্চালক আচলতে আমি সম্বৰ্ধনা জনাম ৰঙিয়া অঞ্চলৰ ৰঙিয়া টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয়। আমি তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আজি এই সভাগৃহত উপস্থিত থকা সকলোকে হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ। প্ৰত্যেকটো স্তৰত আৰু সেইকাৰণে আজিৰ অভিনন্দন অনুষ্ঠানৰ জৰিয়তে এটা কথা ক'ব খোজোঁ, যিজন ল'ৰা ছোৱালী মেধাৱী, ঘৰুৱা অৰ্থনৈতিক সমস্যা আছে, পঢ়া শুনা বন্ধ নকৰিব, পঢ়া শুনা অব্যাহত ৰাখা আৰু প্ৰত্যেকজনক আমি সুদক্ষম ছাত্ৰ সন্থাই আমি সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াম। পঢ়া শুনা অব্যাহত থাকিব লাগিব, অসমত মানৱ সম্পদ প্ৰস্তুত কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।